আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ১ম যোহন ৪ নম্বৰ অধ্যায়ৰ ৭ পৰা ১৯ নম্বৰ পদ। হে প্ৰিয়বিলাক, আহা আমি পৰস্পৰে প্ৰেম কৰোঁ হওক, কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়, আৰু যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু তেওঁ ঈশ্বৰক জানে। যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম। ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল। ঈশ্বৰক যে আমি প্ৰেম কৰিলো এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে, আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে। হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই। আমি যদি পৰস্পৰক প্ৰেম কৰোঁ, তেন্তে ঈশ্বৰ আমাৰ থাকে আৰু তেওঁৰ প্ৰেম আমাত সিদ্ধ হয়। আৰু তেওঁ আমাক নিজ আত্মাৰ অংশ দান কৰাত তেওঁ যে আমাত থাকে আৰু আমিও যে তেওঁত থাকো, ইয়াকে জানো। আৰু জগতৰ ত্ৰাণকৰ্তা হ'বলৈ পিতৃয়ে যে পুত্ৰক পঠাই দিলে, ইয়াকে দেখি আমি সাক্ষ্য দিছো। যীশু যে ঈশ্বৰৰ পুত্ৰ, ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেওঁ ঈশ্বৰত থাকে। আমালৈ ঈশ্বৰৰ যি প্ৰেম আছে তাক আমি জানিলো আৰু বিশ্বাসো কৰিলো। ঈশ্বৰ প্ৰেম, আৰু যিজন প্ৰেমত থাকে তেওঁ ঈশ্বৰত থাকে, ঈশ্বৰো তেওঁত থাকে। ইয়াতে সুধবিচাৰৰ দিনা আমি সাহিয়াল হ'বলৈ প্ৰেম আমাৰে সৈতে সিদ্ধ হয়, কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই আছো। প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে, কিয়নো ভয় দণ্ডযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। তেওঁৱেই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ। এয়া আছিল ১ম যোহন ৪ নম্বৰ অধ্যায়ৰ ৭ পৰা ১৯ নম্বৰ পদ। স্বৰ্গীয় প্ৰেমনো কেনেকুৱা সেই কথা বুজিবলৈ আমি তাৰ বিপৰীতটো চিন্তা কৰি চাওঁ হওক, অৰ্থাৎ ভুৱা প্ৰেমৰ কথা আমি ভাবি চাব পাৰোঁ, যি প্ৰেমত সদায় এটা সীমাবদ্ধতা, এটা চুক্তি থাকে, আৰু কিবা নহয় কিবা অলপ লুকুৱাই ৰাখে নিজলৈ বুলি। এনে তথাকথিত প্ৰেমত সদায় এটা নিয়ন্ত্ৰণ থাকে, সীমা থাকে, আৰু কিবা এটা বিশেষ লাভৰ বাবে কাৰোবাক প্ৰভাৱিত কৰিবলৈহে এনে প্ৰেম প্ৰকাশ কৰা হয়। এনে প্ৰেম উপৰুৱা, টুলুঙা অনুভূতি, আৰু এনে প্ৰেমত ত্যাগ স্বীকাৰৰ কথাটো নাথাকেই বুলি ক'ব পাৰি। আনহাতে প্ৰকৃত প্ৰেমে মানুহক যেনে আছে তেনে ৰূপতেই মানি লয়, সন্মান কৰে আৰু গ্ৰহণ কৰে। অৰ্থাৎ এই স্বৰ্গীয় প্ৰেম হৈছে আনজন ব্যক্তি কেনেকুৱা ভালদৰে বুজি পায়ো কোনো বাধা নোহোৱাকৈ কৰা প্ৰেম। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত আমালৈ যি প্ৰেম প্ৰদৰ্শন কৰিলে, তালৈ চালে আন ক'তো আমি এনেকুৱা সম্পূৰ্ণ সিদ্ধ প্ৰেম দেখা নাপাওঁ। তেওঁৰ প্ৰেম যে কেনে সীমাহীন সেইটো আমালৈ তেওঁ প্ৰদৰ্শন কৰিলে। তেওঁ নিজলৈ একো নাৰাখি নিজকে সম্পূৰ্ণৰূপে আমালৈ দিলে ক্ৰুচত নিজৰ প্ৰাণ দিয়াৰ দ্বাৰা। আমাক কিবা কথাৰ বাবে জোৰ কৰিবলৈ নহয়, কিন্তু আমি যাতে স্বইচ্ছাই খোলা মনেৰে তেওঁক গ্ৰহণ কৰোঁ, সেইবাবেই তেওঁ আমাক প্ৰেম কৰিলে। আনকি তেওঁক প্ৰত্যাখ্যান কৰাৰ স্বাধীনতাও তেওঁ আমাৰ পৰা কাঢ়ি লৈ যোৱা নাই। তেওঁৰ সেই প্ৰেম, সেই আত্মবলিদান, সেই চৰম ত্যাগৰ কথাটো বহুতে পেংলাই কৰি উৰাই দিব বুলিও তেওঁ জানে, বহুতে তেওঁক গ্ৰহণ নকৰিব বুলিও তেওঁ জানে। তথাপি তেওঁ সেই সকলো লোকৰ পাপৰ বোজাও নিজৰ ওপৰত লৈ তেওঁলোকৰ বাবেও প্ৰেম প্ৰদৰ্শন কৰি ক্ৰুচত নিজৰ প্ৰাণ দিলে। প্ৰকৃত প্ৰেমনো কি সেই কথা বুজিবলৈ ক্ৰুচবিদ্ধ যীশুলৈ আমি চাওঁ হওক। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ মাজেৰে সেই প্ৰেম প্ৰকাশ পাই থকাটো প্ৰভু যীশুৱে কামনা কৰে। এই প্ৰেমেই খ্ৰীষ্টীয় বিশ্বাসীৰ আচল পৰিচয়। প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। যোহন ১৩ নম্বৰ অধ্যায়ৰ ৩৫ নম্বৰ পদ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ প্ৰেমৰ গভীৰতা বুজি পাবলৈ আমাক সহায় কৰা, আৰু আমাৰ জীৱনৰ মাজেৰে তোমাৰ প্ৰেম আনৰ প্ৰতি প্ৰকাশ কৰিবলৈকো আমাক বিশেষভাৱে আশীৰ্বাদ কৰা। তোমাৰ প্ৰেমৰ প্ৰতিদানত দিবলৈ আমাৰ আন একো নাই। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।